নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি ডেইলি ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। ব্লগটো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ আৰু এই ব্লগটো ঈদৰ দিনাখনৰে হয়। আৰু ৰাতিপুৱা হোৱাৰ পৰা উঠি মই মুখ হাতকেইটা ধুই চোতালখন সাৰিলোঁ। তাৰপিছতে এতিয়া পাকঘৰলৈ আহিছোঁ আৰু প্ৰথমতে পাকঘৰলৈ আহিয়ে মই খিৰিকীকেইখন খুলি দিওঁ। সদায় মোৰ বাহিৰৰ পোহৰ আহিলে খুব বেছি ভাল লাগে আৰু ঠাণ্ডা বতাহটো ভাল লাগে। আৰু ৰাতিপুৱা মই যিহেতু খালী পেটতে যিকোনো এটা হেল্ডি ড্ৰিংকছ বনাই খাওঁ, তাৰ কাৰণে ৰাতিয়ে যোগাৰ কৰি থওঁ। এয়া চফ 2 চামুচ আৰু লগতে ডালচিনি 3 টুকুৰা মই তিয়াই থৈছিলোঁ, এইখিনি বইল হ'বলৈ দিম। আৰু এই যে মই গ্লাছৰ কেটলিটো ব্যৱহাৰ কৰোঁ সদায়, এই কেটলিটো বোলে সকলোৱে বৰ ধুনীয়া দেখিছে, বৰ ভাল পাইছে, সেইকাৰণে লিংকটো বিচাৰি আছিলে। আৰু লিংকটো মই বহু লোককে গৈ কমেণ্টত ৰিপ্লাই দিছোঁগৈ, তথাপিও আৰু বহু লোকে পোৱা নাই। তেওঁলোকে ল'বৰ কাৰণে মই আজিৰ ভিডিঅ'টোতে টেগ কৰি দিম। আৰু টেগ কৰি দিয়া প্ৰডাক্টটো কেনেকৈ ল'ব জানেনে? বহু লোকে নেজানে, সেইকাৰণে জনাই দিছোঁ। যেতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্টিং হ'ব তেতিয়া চাব ভিডিঅ'টোৰ তলতে এই প্ৰডাক্টটো শ্ব' কৰি থাকিব ধুনীয়াকৈ, কেটলিটো মানে দেখাই পাই থাকিব আপোনালোকে। তাত গৈ আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পাছতে ডাইৰেক্ট অনলাইন এপটো অন হৈ যাব। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, তাতে গৈ আপোনালোকে লগে লগে কিনিবই পাৰিব, মানে সেইটো কাৰণে জনাই দিলোঁ। আৰু যদি তাতো গৈ আপোনালোকে নাপায় তেনেহ'লে মোক লিংক বুলি আকৌ কমেণ্ট কৰিব, তেতিয়া মই দি দিম। কেটলিটো বহুতে ধুনীয়া দেখিছে, ময়ো বৰ ভাল পাইছোঁ মানে দেই এইটো ব্যৱহাৰ কৰি। আৰু এইফালে এতিয়া পানীখিনি ঠাণ্ডা হ'ল, মই খাবলৈ লৈছোঁ। চফ আৰু ডালচিনি পানীটো মই ৱেইট লছ কৰিবৰ কাৰণে খাওঁ। আগতে জনাইছোঁৱে, মই সদায় ৰাতিপুৱা বেলেগ বেলেগ ধৰণৰ ড্ৰিংকছ বনাই খাওঁ দেই, সদায় একেটাকে খাই নাথাকোঁ, মানে গোটেই সপ্তাহটোত বেলেগ বেলেগকৈ খাওঁ। আৰু এইফালে 1 কাপ মই গ্ৰীণ টি লৈছোঁ। ৰাতিপুৱা আৰু গধূলি মই 2 কাপ গ্ৰীণ টিয়ে খাওঁ, বেলেগ চাহ মই নাখাওঁ। গ্ৰীণ টিৰ লগত কেইটামান মগু চানাও লৈ লৈছোঁ, সেয়া এতিয়া খাই ল'লোঁ। তাৰপিছতে এতিয়া ঘৰটো ঝাৰু মাৰি ল'ব লৈছোঁ। এইফালে আটাও মঠি থৈ আহিলোঁ। তাৰপিছতে আৰু আজি মানে ব্ৰেকফাষ্টত মাজনীৰ ডিমাণ্ডত বনাবলৈ লৈছোঁ, মানে তাই ৰাজমাহ আৰু কাবেলি বুট এইবিলাক মানে খাই খুব বেছি ভাল পায়। স্কুল যিহেতু বন্ধ ঈদৰ কাৰণে, তাই ক'লে যে বোলে মা এনেকৈ বনাবাচোন, খাব মন গৈ আছে, সেয়াকে আজি বনাম ব্ৰেকফাষ্টত। আৰু মই এইখিনি বনাবৰ কাৰণে পিঁয়াজ, আদা, নহৰু, 1 চামুচ জিৰা, তাৰপিছতে অকণমান ধনিয়া গুড়া, গোটেইখিনি মিক্স কৰি আৰু পিচি ল'লোঁ। এতিয়া এই মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'ম। অকণমান সময় কেঁচা গোন্ধটো যোৱালৈকে ভাজি লোৱাৰ পাছত অকণমান পানী দি মছলাখিনি সিজাই ল'লোঁ। আৰু এইখিনি ধুনীয়াকৈ বইল হৈ গৈছে। আৰু যেতিয়া মই বইল কৰিছিলোঁ তাতে তেজপাত, ডালচিনি, ইলাইচি সকলোখিনি দি দিছিলোঁ নিমখ দি বইল কৰোঁতে। সেইখিনি যদি দি দিয়ে বৰ ধুনীয়া এটা গোন্ধ ওলায়, মানে তেজপাত আৰু ডালচিনিৰ গোন্ধটো মানে তাত সোমাই যায়। আৰু এইফালে আজি পুৰি বনাইছোঁ। পুৰি আকৌ মই মিঠাতেলতে বনাওঁ দেই, আমাৰ ঘৰত ৰিফাইন তেলটো মই খুব কম ব্যৱহাৰ কৰোঁ, মানে একেবাৰে উপায় নহ'লেহে ৰিফাইন দিওঁ। আৰু সকলোৱে ডিমাণ্ড আছিলে পুৰি আৰু আজি ৰাজমাহ খোৱাৰ, সেয়া আজি ব্ৰেকফাষ্টত মানে সকলোকে এতিয়া দি ল'বলৈ লৈছোঁ। মানুহজনৰ আকৌ ডিউটি আছিলে ঈদত আজি দেই, এখন মানুহজনৰ থালি তেওঁক দিব লৈছোঁ। ৰাতিপুৱা 5:30মান বজাতে তেওঁ গ'ল ডিউটিলৈ, আৰু এতিয়া আহিও পালেহি। মোৰ ব্ৰেকফাষ্ট বনাই হয় মানে তেওঁ আহি পালেহি। মোৰ ইয়াৰ আগৰ ভিডিঅ' এটাত ইমান ধুনীয়া এটা কমেণ্ট পালোঁ, কমেণ্টটো পঢ়ি মানে মই নিজেই বহুত বেছি উৎসাহিত হৈছোঁ। আপোনালোকেতো বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰে সকলোৱে মোক, তাৰে মাজত কেতিয়াবা এটামান নিগেটিভ কমেণ্ট পাওঁ বাৰু। আৰু কমেণ্টটোত লিখিছিলে যে আপোনাৰ ভিডিঅ' চাই চাই এতিয়া ৰাতিপুৱা সোনকালে উঠাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা হেল্ডি ড্ৰিংকছ বনাই খোৱাৰ পৰা ধৰি একেবাৰে ছানস্ক্ৰীমলৈকে আপুনি যিমানখিনি ফ'ল' কৰে সকলোখিনি এতিয়া আপোনাৰ ভিডিঅ' চাই চাই ময়ো ফ'ল' কৰিবলৈ লৈছোঁ, সেনেকৈ বুলি ক'লে। আৰু মই এগৰাকী আপোনালোকৰ মাজৰে হাউচৱাইফ আৰু একেবাৰে সাধাৰণ মহিলা দেই, মই নিজকে বহুত কিবা বুলি নকওঁ। আৰু যেতিয়া মই আপোনালোকক ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ ব্লগবিলাক, মই যিখিনি ডেইলি লাইফষ্টাইল ফ'ল' কৰোঁ, মই কি কি খাওঁ বা মই কেনেকৈ চলোঁ, সেইখিনি আপোনালোকক দেখুওৱাৰ পিছৰ পৰা যেতিয়া আপোনালোকেও মই কৰাবিলাক ভাল পাই ফ'ল' কৰিবলৈ লৈছোঁ বুলি ক'লে, তেনেহ'লে এই কথাটো জানি মই বহুত বেছি উৎসাহিত হ'লোঁ, বৰ বেছি ভাল লাগিলে। আৰু এনেকেই সদায় মৰমবিলাক দি যাব দেই। মই পিন্ধি থকা গ্ৰীণ কালাৰৰ মানে নাইটিটোৰ বহুতে লিংক বিচাৰি আছিলে। আজি কেইবাটাও আগৰ ভিডিঅ'ত মানে মই এইটো পিন্ধিয়ে ভিডিঅ' বনাইছিলোঁ, ব্লগত মানে দেখা পাই সুধিয়ে আছে যে লিংকটো দিয়া বা মানে ফ্ৰকটো বহুত বেছি ভাল লাগিছে। এইটো একচুৱেলি নাইটি হয়, পিয়'ৰ কটনৰ, একদম কাপোৰটো বিৰাট ধুনীয়া আৰু গৰমত মানে পিন্ধি বহুত ভাল লাগিছে মোৰ। আৰু এই ওপৰৰ ডিজাইনটো মানে বহুত ধুনীয়া হয়, এই সৰু সৰু ফুল আছে। আৰু এইটো মানে নাইটি ষ্টাইলৰ এনেকুৱা ফ্ৰকটো চাগে নতুনকৈ আহিছে নেকি, মই মানে অনলাইনত বেলেগকৈ দেখা নাই। মই বিচাৰি চাইছিলোঁ, ফ্লিপকাৰ্টতো চাইছিলোঁ, এমেজনতো চাইছিলোঁ, মানে তোমালোকক লিংকটো মই দিবলৈ। বহুতে লিংকটো বিচাৰি আছে, মই কিছুমানক কমেণ্টত গৈ কৈছিলোঁ বাৰু দেই, এইটো মই দোকানৰ পৰা কিনিছোঁ, সেইটো কাৰণে লিংকটো দিব নাই পৰা বুলি। কিন্তু তথাপিও আকৌ নতুনকৈ যিসকলে চাইছে ব্লগবিলাক মানে চবেই
চবেই মানে লিংকটো বিচাৰি আছে যে বা লিংকটো দিবাচোন, ইমান ধুনীয়া লাগিছে ফ্ৰকটো আৰু বহুত বেছি কোমল, একদম পাতল, গৰমত পিন্ধিও আৰাম লাগে বাৰু। মই গণেশগুৰি দোকানৰ পৰা লৈছিলোঁ। বহাগৰ বিহুত মানে বজাৰ কৰিব যাওঁতে তাতে দোকান এখনত দেখা পাই বেবী পিংক কালাৰৰ এটা আছিলে আৰু অলপমান ডাৰ্ক পিংকৰো আছিলে, তাৰপৰা এইটো লাইট গ্ৰীণ কালাৰৰ আছিলে। মোৰ আকৌ এইটো কালাৰে ভাল লাগিলে, বোলো পিংক কালাৰৰ নলওঁ, পিংক কালাৰৰ ল'লে মানে সৰু ছোৱালী লাগিব, সেইটো কাৰণে বোলো এই গ্ৰীণ কালাৰটোৱে লওঁ। মানুহজনেও তেওঁৰ কালাৰটো এইটোৱে পচন্দ কৰি দিলে, এইটো ল'লোঁ। তাৰপিছত এতিয়া পিন্ধি আছোঁ, খুব ভাল লাগে গৰমত পিন্ধি। এতিয়া লিংকটো মই পোৱা হ'লে সঁচাকৈ দিলোঁহেঁতেন। এতিয়া কি কৰিম আৰু, দোকানত পাবা চাগে দেই, দোকানত বিচাৰি চাবাচোন, নতুনকৈ আহিছে কিন্তু। মই এনেকুৱা নাইটি মানে ফ্ৰক টাইপৰ এইটো পেটাৰ্ণৰ, এইটো ডিজাইনৰ মানে মই দেখা নাই কিন্তু আগতে। এতিয়া ওলাইছে, ফেঞ্চিটো ওলাইছে চাগে দেই, আৰু বেলেগ দোকানতো সুধি চাবাচোন বাৰু, এনেকুৱা পাবও পাৰা। সেই অনলাইনত পোৱা হ'লে সঁচাকৈ দিলোঁহেঁতেন মই লিংকটো বাৰু। এতিয়া নাই, কি কৰিম আৰু, উপায় নাই। এইটো ভাল লাগিছে বাৰু পিন্ধি, চাবাচোন দোকানত পাবও পাৰা দেই। এইফালে মই ভাত বনাই আছোঁ, আমাৰ চচতে ভাত খাওঁ। মায়ে যিহেতু নামলৈ গৈছে, নামতে তাত ভাত খাই আহিব। আমাৰ কাৰণে মাংস আনিছে, মাংস বনাম, কেৰাহী এফালে পাতি থৈছোঁ। আৰু এইফালে পিঁয়াজ চিয়াজ কাটি ল'লোঁ আৰু সেইখিনি। তাৰপিছতে ভাতো এয়া হ'বই এতিয়া। এইফালে গোটেইখিনি কৰি আছোঁ আৰু গৰম লাগিছে, বতৰটো আকৌ গোমা কৰি আছে বাৰু। বতৰটো মানে গোমা কৰি থাকিলে ভালহে, ইমান বেছি গৰমটো মানে অনুভৱ নহয়। তথাপিও পাকঘৰত গৰম লাগে। পাকঘৰত মই খিৰিকীবোৰ খুলিয়ে থৈছোঁ, পাকঘৰত অলপ গৰম লাগে বাৰু, নলগা নহয়। তথাপিও আৰু এই AC তলত মানে থাকিব লগা হোৱা নাই। বেলেগত যিমান গৰম পৰিছে, আমাৰ অসমত এবাৰ মানে ইমান গৰম নাই। বৰষুণ যিহেতু একেৰাহে দিয়ে আছে ন, এতিয়াও বৰষুণ কালি ৰাতিটো দিছিলে, আজি এতিয়া আহিবই আৰু মানে বতৰটো সেনেকুৱাই কৰি আছে। অলপ মাজে মাজে এইকেইদিনা দুপৰীয়া সময়তহে ৰ'দ অকণ ওলাইছিলে বাৰু। আজি মই সেইকাৰণে কাপোৰো নুধুলোৱে, মানে কালিৰ কাপোৰে শুকুৱাই নাই, সেইটো কাৰণে কাপোৰ কানি নুধুলোঁ। বোলো থাকক, ইহঁতৰ মানে ইউনিফৰ্ম মই কালিয়ে ধুইয়ে থৈছোঁ, সেইটো কাৰণে কাইলৈ ধুম আৰু বোলো, বতৰটো চাই লওঁ, আৰু মেলিবলৈও জেগা লাগিব নহয়, সেইটো কাৰণে। এতিয়া বোলে মাংসখিনি বনাই লওঁ। চিকেন আনিছে, এয়া চিকেন। পিছতে এতিয়া এইখিনি বনাই লওঁ। মই মাংসটো চিম্পুলকৈ বনাম আৰু এনেই অকণমান আপোনালোকক দেখাম বাৰু কেনেকৈ বনাওঁ। মই ৰেগুলাৰ যেনেকৈ বনাওঁ তেনেকৈয়ে বনাম আৰু। বাকী লং ব্লগ এটা মই বহুত দিনৰ পিছত আকৌ ষ্টাৰ্ট কৰিছোঁ, মানে মাজে মাজে এনেকৈ 8 মিনিট 9 মিনিট বা 10 মিনিটৰ ভিতৰত এটা লং ব্লগ দি থাকিম বুলি ভাবিছোঁ। ইভাগেতো মই ব্লগবিলাক প্ৰায় 5-6 মিনিটৰ ভিতৰতে শেষ কৰি দিওঁ, আৰু যিহেতু মানে বেছি দীঘল হৈ গ'লে আপোনালোকেও চাই অশান্তি পাব বা আমনি পাব বুলি মই বেছি দীঘল ব্লগ নিদোৱে আজিকালি। মানে কেনিবা গ'লে মানে অকণমান দীঘল হয় বাৰু ব্লগবিলাক, ইভাগে 5 মিনিট 6 মিনিটৰ ভিতৰতে সামৰি থওঁ আৰু। এতিয়া ভাবিলোঁ বোলো সপ্তাহত এটামান অকণমান 10 মিনিটমান বা 8 মিনিটৰ ওপৰত আৰু ব্লগ এটা বোলো দিম, সেনেকৈ বুলি ভাবিছোঁ। যিহেতু বহুতে কৈ থাকে, মানে মোক কমেণ্টত কয় যে বা অকণমান দীঘলকৈ ব্লগ দিবাচোন, ইমান ছুটিকৈ ব্লগবিলাক দিয়া আৰু চাবলৈ মন যায়, এনেকৈ বুলি কয় মানে, আৰু অলপমান চাবলৈ মন যায়, ইমান ছুটিকৈ কিয় দিয়া ব্লগবিলাক, এনেকৈ বুলি কয়। সেইটো কাৰণে ভাবিলোঁ বোলো সপ্তাহত এটামান পাৰিলে মানে অলপ দীঘলকৈ ব্লগ দিম বুলি ভাবিছোঁ, আৰু সেইকাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ বাৰু। এতিয়া মই মাংসখিনি বনাই লওঁ, এই কেৰাহীখন গৰম হৈ আছে, আৰু বাচনৰ মোক কালেকশ্যন বিচাৰি আছে, মানে ভিডিঅ' এটা মই খুব সোনকালে লৈ আহিবলৈ চেষ্টা কৰিম দেই। বাচনবিলাকৰ মানে মোৰ বেছিভাগ কাষ্ট আইৰণৰ আছে, মানে কাষ্ট আইৰণৰ কেৰাহী, টাৱা, সকলোখিনি মানে গোটেইবিলাক মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই চব দেখাম বাৰু। কালিও মোক এটা মেছেজ কৰিছিলে বাইদেউ এগৰাকীয়ে যে তোমাৰ কেৰাহীবিলাকৰ কালেকশ্যন দেখাবাচোন, এদিন মই ভিডিঅ' এটা ধুনীয়াকৈ লৈ আহিম। এইকেইটা মানে মই সময় পোৱা নাই, সেইটো কাৰণে সেইটো ভিডিঅ'টো বনাবলৈ মানে অকণমান টাইম লাগিব যে, এইকেইদিনা টাইম উলিয়াব পৰা নাই। কোনোবা এদিনা এইকেইদিনতে টাইম উলিয়াম, আৰু উলিয়াই মেলি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বাৰু দেই। এতিয়া বনাই লওঁ। মাংসত দিবৰ কাৰণে মই প্ৰায় 4-5টামান পিঁয়াজ কাটি থৈছিলোঁ, সেইখিনি ভাজি ল'লোঁ। তাৰপিছতে আদা নহৰু দি ভাজি এতিয়া হালধি দিছোঁ, আৰু মছলা আমাৰ খুব কম মানে ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰৰ কেইটাই খাবলৈ হ'লে মই মছলা একেবাৰে কমকৈ দিওঁ, তেলো কমকৈ দিওঁ। কেতিয়াবা আলহী আহিলেহে অলপমান স্পেচিয়েলকৈ বনাবলৈ হ'লেহে মানে মছলা দি আৰু অকণমান মানে বেলেগকৈ বনাওঁ আৰু। ইভাগে একদম জেনেৰেল আপোনালোকে যেনেকৈ বনাই বা ঘৰত আমি যেনেকৈ বনাই খাওঁ চিম্পুলকৈ, তেনেকৈয়ে আজি মাংসখিনি বনালোঁ। কেতিয়াবা মানে কিবা
থাকিলেহে বহুত স্পেচিয়েল কৰি থাকোঁ আৰু এতিয়া এফালে বনাই হোৱাৰ পিছত আমি কেইটাই খাব লৈছোঁ আৰু মায়েতো যিহেতু খায়ে আহিব তেওঁৰ নামত তাতে ভাত খুৱাইছে মানে ৰাতিপুৱা সোনকালে গ'ল মা প্ৰায় 3টামান বজালৈকে চাগে নাম হ'ব আৰু তাতে ভাত পানী খাই আহিব আৰু এতিয়া মই কিটচেনটো চাফা কৰি ল'ব লৈছোঁ বাচনখিনিও গোটেই ধুই ল'লোঁ আৰু মোৰ মানে এটা অভ্যাস আছে মই ৰাতিপুৱা হওক দুপৰীয়া হওক ৰাতি হওক যিমানে যি মানে ভাগৰ নালাগক কিয় বা মোৰ যিমানে মানে বেলেগ কাম নাথাকক কিয় কিটচেনটো চাফা নকৰাকৈ মানে মই বেলেগ কামতো মানে ধৰিব নোৱাৰোঁ আকৌ মানে ৰেষ্টো কৰিব নোৱাৰোঁ আৰু ঘৰত য'ত যি খেলি মেলি লাগি থাকে সেইবোৰ মানে ঠিক ঠাক কৰিহে মই ৰেষ্ট কৰিবলৈ যাওঁ সিদিনাখন বাইদেউ এগৰাকীয়ে কৈছিলে তোমালোকৰ ঘৰটো ইমান চিজিল হৈ থাকে যে তোমালোকৰ ল'ৰা ছোৱালীকেইটাই একো খেলি মেলি নকৰে নেকি কৰে খেলি মেলি মই ঠিক কৰি থওঁ আৰু মানে ঘৰখন তাৰপিছতে এয়া গধূলিৰ সময়ত আকৌ জিমলৈ আহিলোঁ বেটাৰ কাৰাটে ক্লাছ নাছিলে দেই সেইদিনা সেইটো কাৰণে মানে সোনকালে আহিলোঁ আৰু এয়া মানে কাৰ্ডিঅ' ছেকশ্যন হয় ইয়াতে এইটো জিমত মানে সেইটোৱে ভাল আৰু কাৰ্ডিঅ' ছেকশ্যনটো বেলেগ হয় মই এক্সাৰচাইজ কৰিলোঁ তাৰপিছতে ঘৰলৈ আহি ইহঁতৰ ইউনিফৰ্ম ইস্ত্ৰি কৰিলোঁ বেটা আৰু মাজনীক দুয়োটাকে এইফালে পঢ়িবলৈ দিছোঁ আৰু অকণমান সিহঁতৰ পঢ়াখিনি চাই মেলি এতিয়া আৰু আকৌ পাকঘৰত ভাত বনাবৰ কাৰণে আহিলোঁ বাৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই